নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁহক কি আছে আজি আমাৰ সংবাদ। 8 এপ্ৰিল মঙলবাৰে চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ধীৰেশ চন্দ্ৰ বৰুৱা সোঁৱৰণী ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ। নিউজ নাওৰ এক ৰিপৰ্ট। 8 এপ্ৰিল মঙলবাৰে চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ধীৰেশ চন্দ্ৰ বৰুৱা সোঁৱৰণী ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ। উল্লেখযোগ্য যে যোৰহাট চহৰৰ চিনামৰাস্থিত এখনি আগশাৰীৰ শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনিৰ শেষত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিতৰণ কৰা হয় পুৰস্কাৰসমূহ। মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়, এইখন মহাবিদ্যালয়ৰ একালৰ আমাৰ প্ৰতিষ্ঠাপক সভাপতি দুৰ্লভ চন্দ্ৰ মহোদয়দেৱ আৰু ইয়াৰ লগত জড়িত মহাবিদ্যালয়ৰ অগণিত যিসকল বিদ্যা অনুৰাগী ব্যক্তি এই অঞ্চলৰ আছে, অসমৰ এই অঞ্চলৰ বাহিৰত যোৰহাটৰ আছে, অসমৰ আছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তনত যিসকল মহাবিদ্যালয়ত এই মহাবিদ্যালয়খন গচকিছেহি বিভিন্ন প্ৰকাৰে সেইসকলৰ যিটো সান্নিধ্যই মোক এক নতুন উন্নয়নৰ সৃষ্টি কৰিছে আৰু তাৰে ফলশ্ৰুতিত আজি আমি ইয়াত এই অনুপম মুহূৰ্তত এই ক্ৰীড়াংগনত আমি উপস্থিত হৈছোঁ। গতিকে মই আশা ৰাখিছোঁ অহা দিনবিলাকত আমাৰ যেতিয়া আমি ভলীবলৰ এজন পাৰ্গত খেলুৱৈ আমাৰ হাতত আছে, অধ্যক্ষ আছে, তেখেতৰ নেতৃত্বতে নবীন বৰদলৈ মহাবিদ্যালয় আমাৰ মহাবিদ্যালয়ৰ এটা যৌথ প্ৰচেষ্টাত আমি এটা ডিপাৰ্টমেণ্ট খুলিব পাৰোঁ নেকি, এই কথাটো আমি এই চিন্তাৰ অৱকাশটো ৰাখি থ'লোঁ। আৰু এই ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম পৰ্যায়ত মই ইতিমধ্যে ক'ম যে আমি এটা বিভাগ খুলিবলৈ বিচাৰিছোঁ, সেইটো চেল্ফ ফাইনেন্সিয়েল হ'ব আৰু সেইটো ক্ষেত্ৰত আমাৰ বিধানসভাৰ দায়িত্ব ল'ব লাগিব। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে কৈছে যে NEP আহিলে, নিউ এডুকেশ্যন পলিচি আহিছে, অকল ভূগোল, বুৰঞ্জী, ছ'চিয়লজি এইখিনি ছাবজেক্টে আমাৰ শেষ নহয়। গতিকে আমাৰ এটা স্কিল লাগিব আৰু এই স্কিলটো কেতিয়াবা এতিয়া আমাৰ মহাবিদ্যালয়ৰ উইভিং চেণ্টাৰটো আছে, বাহিৰৰ পৰা মানুহ আনি প্ৰয়োগ কৰা হৈছে, ষ্টুডেণ্টক আমি ইনভল্ভ কৰিব পৰা নাই, কিন্তু অথচ তেওঁলোকে কিন্তু মোবাইলত 24 ঘণ্টাই জড়িত হৈ থাকে। লাইব্ৰেৰী 3টা আছে, 3টা লাইব্ৰেৰী। গতিকে তেওঁলোক ক'লৈ দৌৰিছে? হয় খেলত আছে, নহয় পঢ়াত আছে, নহয় নিজৰ কিবা ক্ৰিয়া আছে। গতিকে সেইটো যে নহয়, তাৰে এটা আমি আজি এই ভলীবলৰ যোগেদি এটা বাৰ্তা তৈয়াৰ কৰিব বিচাৰিছোঁ, সেই আশা ৰাখিছোঁ। আৰু মই এইটো কথাৰ ওপৰত জোৰ দিছোঁ যে দিগন্ত ফুকনে এইটো নেতৃত্ব লওক। মই 100% আছোঁ, প্ৰতিষ্ঠাপক অধ্যক্ষ 100% আছে, মহাবিদ্যালয়ৰ শিক্ষক গোট 100% আছে, কৰ্মচাৰী গোট 100% আছে, যে এটা ভলীবলৰ চেণ্টাৰ, পাৰ্মানেণ্ট চেণ্টাৰ হয় চিনেমা কলেজতে হওক, নহয় নতুন কলেজতে হওক, আমি দুটা দিন থিয় কৰা। সেই আশাৰে আজি ভলীবলখনৰ এক নতুন চিন্তাৰ নতুন উন্মেষণ হওক বুলি আশা ৰাখি মোৰ বক্তব্য ইমান দেখা। ৰুবুল কলিতাৰ ৰিপৰ্ট, নিউজ নাও।